রাজ্য হাসপাতালের আবাসগৃহের জরাজীর্ণ অবস্থা। দীর্ঘদিন ধরে মেরামতি নেই আবাসগৃহের। সমস্যায় পড়েছেন চিকিৎসকরা। হাসপাতাল থেকে 20 থেকে 25 কিলোমিটার দূরে থাকতে হচ্ছে চিকিৎসকদের। রাতে জরুরিকালীন চিকিৎসা থেকে বঞ্চিত হচ্ছেন রোগীরা। যোগীঘোপা বিষ্ণুপুর এলাকার এই ঘটনায় অস্বস্তিতে পড়েছেন চিকিৎসকরা। ৱাটাৰ বোৰ্ড যিটো ৰিপেয়াৰিঙৰ বাবে আবেদন কৰিছিলোঁ সেইটো এতিয়ালৈকে পোৱা নাই আৰু আমাৰ ডক্টৰ ষ্টাফবোৰ এতিয়া বাহিৰত থাকিব লগা হৈছে এনে অৱস্থা হৈছে আৰু ইয়াৰ পেচেণ্ট লোডো 100+ হৈ আছে। আমি বিচাৰোঁ অলপ আমাক সুবিধা কৰি দিলে এইবোৰ আগন্তুক দিনলৈ আমি আৰু ভালকৈ ছাৰ্ভিচবোৰ প্ৰদান দিব পাৰিম, সেইটো আমি বিচাৰিছোঁ। আমি যিটো কমিটিৰ পৰা যিটো ফাণ্ড পাই আছোঁ একদম অলপ বহুত কম পৰিমাণৰ ফাণ্ড, এইটো দি যিমান পাৰোঁ আমি এইবোৰ কৰি আছোঁ আৰু আমি আগন্তুক দিনত বিচাৰিছোঁ গভৰ্ণমেণ্টৰ পৰা যিটো আমাক এইবোৰ ব্যৱস্থা কৰি দিয়ে যাতে আমি ভাল কৰি আৰু কৰিব পাৰোঁ কামবোৰ সুকলমে চলি যাব পাৰোঁ। এইটো একদম ৰেকৰ্ডেড আছে, আমি দি আছোঁ, এইটো মান্থলি পেইড কৰি আছোঁ হাউচ ৰেণ্টবোৰ। এইটো কিন্তু আমি কোৱাৰ্টাৰবোৰ ইউজ কৰিব পৰা নাই, পৰা অৱস্থাত নাই আৰু এইবোৰ আমি বিচাৰিছোঁ যে সোনকালে এইটো কৰি দিয়ে আমাক এইবোৰ ব্যৱস্থাটো কৰি দিয়ে।